हेलो गाइस नमस्कार। आज रातिपुৱা पाकঘৰৰ পৰা ব্লগটো আৰম্ভ কৰি দিছোঁ। মই ভাত বনাবলৈ আহিছোঁ। ভেন্দি বনাওঁ, ভেন্দি আলু, তাৰপিছত আকৌ মাছ বনাই আছোঁ। মাছ সৰিয়হ দি বনাম। আমাৰ দেউতা আহি আছে যিহেতু নাওজানত আজি যাবগৈ, সেয়া 9টা বজাত যাবই বোলে। মই সেইকাৰণে সোনকালে ভাতটো বনাই লৈছোঁ আৰু দিনটো কি কৰি আপোনালোকক দেখাই যাম। ঠিক আছে। তাৰপিছত ওলালোঁ আমি ডাকঘৰলৈ, মানে মানুহজন আৰু মই ছোৱালীক নিয়া নাছিলোঁ। বেটী সগৰ সুকন্যা আঁচনিখনত মানে পইচাটো ভৰোৱা নাছিলোঁ, সেইকাৰণে ভৰাবলৈ যাওঁ বুলি ওলালোঁ। আপোনালোকৰ বাৰু আছেনে সুকন্যা সমৃদ্ধি আঁচনি? কালাৰ কৰি আছা? বাহ বাহ। এইটো কি কালাৰ? কি কালাৰ? গ্ৰীণ কালাৰ। বাবা ধুনীয়া আছে দেই। খালি বাহিৰত নকৰিবা আকৌ, এইবোৰ বাহিৰত নকৰিবা। সেইবোৰ বাহিৰত নকৰা নহয়, আঁচডালৰ ভিতৰত কৰিবা দেই। এইয়া মই ৰাতিৰ সাজত বনালোঁ কচ মাছৰ বইল। কোনে কোনে খাই ভাল পায় বাৰু কচ মাছৰ বইল। আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ছাবস্ক্ৰাইব কৰি দিব প্লিজ।